ভাবিব কোনে নুকুয়া সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ ভুৱাল নদী পাৰ হৈ তোমাৰে কাষত তুমি হেৰুৱাবা নদী দুৰ্বল মানুহে যদি জীৱনৰ ভুৱাল নদী পাৰ হৈ তোমাৰে কাষত তুমি হেৰুৱাবা নদী মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানিও হয় মানুহ লাজ পাব কোনে নুকুয়া সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নুকুয়া সমনীয়া মানুহে মানুহৰ বাবে কাৰ্যালয়ত মণ্ডল কাৰ্যালয়ত আৰু চৰকাৰৰ উদ্যোগত বিভিন্ন স্থানত আজি সুধাকণ্ঠগৰাকীৰ যি কালজয়ী সৃষ্টি মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে শীৰ্ষক গীতটো আমি আজি সামূহিকভাৱে আজি পৰিৱেশন কৰিম আৰু সুধাকণ্ঠগৰাকীলৈকে আমি আমাৰ প্ৰণিপাত বা শ্ৰদ্ধা নিবেদন কৰিম। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যজুৰি সুধাকণ্ঠগৰাকীৰ জন্ম শতবাৰ্ষিকী আমি উদযাপন কৰাৰ যি সিদ্ধান্ত আছিল তাৰ কাৰ্যকৰী কৰি থকা হৈছে আৰু প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বছৰজোৰা জন্ম শতবাৰ্ষিকীৰ কাৰ্যক্ৰম আনুষ্ঠানিকভাৱে গুৱাহাটীত তেখেতে উদ্বোধন কৰি গৈছে। গতিকে আমি ভূপেনদাৰ যি কালজয়ী গীত সৃষ্টি যি অমীয় সুৰ তেখেতৰ ৰচনা সাহিত্য সকলো ক্ষেত্ৰত ভূপেনদাৰ এগৰাকী অদ্বিতীয় অসমৰ বা দেশৰ বা বিশ্বৰ সাংস্কৃতিক ক্ষেত্ৰৰ নক্ষত্ৰ। গতিকে এই নক্ষত্ৰগৰাকী কায়িকভাৱে আমাৰ মাজত নাথাকিলেও তেখেতৰ সৃষ্টি আৰু সম্পদসমূহ সদায় আমাৰ মাজত আছে থাকিব আৰু ভূপেনদাৰ যি জাতীয় জীৱনলৈ অৱদান বা সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ মানৱতালৈ যি অৱদান সেয়া যুগে যুগে প্ৰজন্মৰ প্ৰতি প্ৰজন্মই ইয়াক আগবঢ়াই লৈ যাব এয়া আমাৰ দৃঢ় বিশ্বাস।